হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? সকলো ভালে আছে? নিশ্চয় গুড মৰ্ণিং বুলিয়ে কৈছোঁ, কাৰণ ভিডিঅ'টো যিহেতু মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ নিশ্চয় ধৰিব পাৰিছে। হয়, আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। মামাকে ছোৱালীক স্কুলত থ'ব নিলে আৰু মই আনিব গৈছিলোঁ। যাওঁতে বেগটো ছিগি থাকিলে নহয়, বেগটো ধুনীয়াকৈ চিলাই ল'লোঁ এই ককাজনৰ ওচৰত, আৰু লগতে কেইটামান বজাৰ কৰিবলগীয়া আছিলে আৰু ডক্টৰৰ ওচৰতো সোমাবলগীয়া আছিলে, সেইখিনিও কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, এজনী মামাৰ ছোৱালী, তাই বোলে থ্ৰেডিং কৰি পোৱা নাই, সেয়ে তাইকো থ্ৰেডিং এখন কৰাই ল'লোঁ। আৰু এইফালে মায়ে মোক ৰ'দত বহাই বহাই কমলা খুৱাই আছে আৰু ময়ো কমলা খাই খাই এয়া খুৰা ল'ৰাটোৰ যিহেতু বিয়া, তাৰ পেণ্ডেল দি আছে, সেয়া পেণ্ডেল চাই আছোঁ। এয়া সন্ধিয়া সময়ত ধুনীয়াকৈ মিলি জুলি চবেই খেলিছোঁ, অকণমান ধেমালি ধুমলা কৰিছোঁ। আচলতে আমাৰ গাঁৱৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া, সকলোৱে মিলি জুলিয়ে থাকে বাৰু যি নহওক। এয়া মই যে কৈছিলোঁ খুৰা ল'ৰাৰ বিয়া বুলি, এইটো খুৰা ল'ৰা হয়, তাৰে বিয়া, সকলোৱে আশীৰ্বাদ কৰিব। এয়া মোৰ ছোৱালী আৰু পেহী বিয়াত মানে ফূৰ্তি কৰি আছে। ৰাতি বিয়ালৈ বাৰু দিন আছে, 2 দিন বাকী আছে, কিন্তু আজিৰ পৰাই বাৰু ফূৰ্তি আৰম্ভ হৈ গৈছে। যি নহওক, মোৰ যদি ভিডিঅ'খিনি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু বিয়াৰ ব্লগ মই আনিম বাৰু লাহে লাহে। আজিলৈ আহিছোঁ, গুড নাইট, সকলো ভালে থাকক।